আজি মহাবীৰ চিলাৰাই দিৱস সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সহযোগত আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মাৰ ক্ষেত্ৰত আয়োজন কৰা হৈছে 514 সংখ্যক চিলাৰাই দিৱসৰ বীৰ চিলাৰায়ক সোঁৱৰণৰ বাবে কেইবাটাও কাৰ্যসূচী ইফালে গোসাইগাঁৱৰ অন্ঠাইবাৰীত বিশ্ব মহাবীৰ চিলাৰাই দিৱস উদযাপন গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ'চিয়েশ্যনৰ উদ্যোগত পালন কৰা হয় মহাবীৰ চিলাৰাই দিৱসৰ जय हो जय हो जय हो तुम्हारे जय हो जय हो जय हो चंडी की जय मां भवानी की मां भवानी की पाषाण बाबा की जय पाषाण बाबा की जय पाषाण बाबा হয় আমার দুইদিনীয়া কাৰ্যসূচী আজি কাৰ্যসূচী এই কাৰ্যসূচী মৰ্মে যেখানে আমাৰ 6টা বজাৰ পৰা সুবচনী পূজা এখানে আমাৰ হৈ গল এতিয়া আমি ফ্ল্যাগ হোস্টিং কৰিম ফ্ল্যাগষ্টের পিছত আমার বীরসূর্য বিশ্ব মহাবীর চিলারায় প্রতিমূর্তিত মাল্যদান হব তারপরে পরে আমার হব শহীদ বেদীত মাল্যদান আর এই অনুষ্ঠানত আমার অসম বঙ্গ বিহার নেপাল বাংলাদেশ বিভিন্ন প্রান্তৰ পৰা উত্তৰ প্ৰদেশ সকলো প্ৰতিনিধি ইয়াত আহি পাইছে অলৰেডি হয় বীর যোদ্ধা আমার এই চিলারায় বীর যোদ্ধা আমার জাতির স্বাভিমান প্রজাতন্ত্র জাতির স্বাভিমান মান সম্মান মর্যাদা এক্ষেত্রে আমার বিশ্বর প্রথম যোদ্ধা গেরিলা যুদ্ধের প্রথম যোদ্ধা বীরসূর্য এই বিশ্বযোদ্ধা বীর যোদ্ধা বিশ্ব মহাবীর চিলারায় জন্মদিন আমি উদযাপন করি আমি নিজেকে গৌরববোধ করুম।